এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে ৰেংক জেনেৰেশ্যন। এতিয়া ৰেংক জেনেৰেশ্যন বুলি ক'লে আমি মানে পাৰ্চেণ্টেজটোৰ কথাই ক'ব লাগিব, কাৰণ কিমান ৰেংক থাকিলে এজন কেণ্ডিডেটছৰ ছিট পোৱা চান্স থাকে সেইটো মই আজি ডিটেইলছত ভিডিঅ' কৰি দিম। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ৰেংক জেনেৰেশ্যনটো হৈছে বহুত ইম্পৰ্টেণ্ট কিয়, কাৰণ ৰেংক জেনেৰেশ্যনৰ দ্বাৰাই আমি গম পাম যে এজন কেণ্ডিডেটছে তাৰমানে কিমান ৰেংক থাকিলে তেওঁ ফাৰ্ষ্ট কাউন্সেলিং হওক, ছেকেণ্ড কাউন্সেলিং হওক, থাৰ্ড কাউন্সেলিং হওক এনেকৈ পাব পাৰে। গতিকে প্ৰথম কথা আমি এতিয়া আমাৰ প্ৰায় 1ৰ পৰাই ৰেংক ষ্টাৰ্ট হ'ব। ইফালে কিমান হয় এইটো যিমানে মানে ITIত এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে 1 নম্বৰ ৰেংকৰ পৰা সেইখিনি আমাৰ নিৰ্ধাৰণ হ'ব। এতিয়া আমাৰ ফাৰ্ষ্ট কাউন্সেলিঙত যদি আমাৰ প্ৰায় 1ৰ পৰা প্ৰায় 3000 মানৰ ভিতৰত যিসকলৰ ৰেংক থাকে ফাৰ্ষ্ট কাউন্সেলিঙত তেওঁলোকে পাই যাব। এতিয়া কিছুমানে নাপায়, এইকাৰণে নাপায় তেওঁলোকৰ যিহেতু ITI বহুত কেইখন আছে, গতিকে কিছুমান ITIত হাই কাট অফ মাৰ্কছ যায়, বহুত বেছি কাট অফ যায়, সেইকাৰণে তেওঁলোকে নাপায়। এতিয়া ফাৰ্ষ্ট কাউন্সেলিঙত 1ৰ পৰা 3000লৈকে আমাৰ যদি ৰেংক থাকে তেওঁ ছিট পাব, আৰু ছেকেণ্ড কাউন্সেলিঙত 1ৰ পৰা প্ৰায় 4000 মানৰ ভিতৰত যদি থাকে তেওঁলোকে ছেকেণ্ড কাউন্সেলিঙতো পোৱাৰ চান্স থাকিব। আৰু যদি থাৰ্ড কাউন্সেলিং যদি আহি যায়, থাৰ্ড কাউন্সেলিঙত আমাৰ প্ৰায় 2000ৰ পৰা প্ৰায় 5000 মানৰ ভিতৰত থাৰ্ড কাউন্সেলিং আৰু ফ'ৰ্থ কাউন্সেলিং, এই দুটা থাৰ্ড কাউন্সেলিং আৰু ফ'ৰ্থ কাউন্সেলিঙত প্ৰায় 2000ৰ পৰা 5000 মানলৈকে তাৰমানে কি থাকিব, যিসকলৰ ৰেংক থাকে তেওঁলোকে পোৱাৰ চান্স থাকিব। আৰু এতিয়া ফিফ্থ কাউন্সেলিঙত কিমান ৰেংক লাগিব? ফিফ্থ কাউন্সেলিঙত আমাৰ ৰেংক লাগিব প্ৰায় 1ৰ পৰা 6000 মানৰ ভিতৰতো যদি থাকে ৰেংক, তেনেহ'লে ফিফ্থ কাউন্সেলিঙতো পোৱাৰ চান্স থাকিব। কিন্তু ইয়াৰে 6000 ৰেংকটো পাব পাৰে, কিন্তু 3000 ৰেংকটো নাপাব পাৰে কেতিয়াবা। সেইটো ডিপেণ্ড কৰিব তেওঁৰ ইনষ্টিটিউট ছিলেকশ্যনৰ ওপৰত বা ট্ৰেড ছিলেকশ্যনৰ ওপৰত। এতিয়া কিছুমান 2 বছৰীয়া ট্ৰেডবোৰত 2 ইয়াৰ্ছ ট্ৰেডবোৰত বহুত বেছি কাট অফ যায়, যেনে ইলেক্ট্ৰিচিয়ানত আটাইতকৈ বেছিকৈ যায় ইলেক্ট্ৰিচিয়ানত, কাৰণ ইলেক্ট্ৰিচিয়ানটো চবেই কৰিব বিচাৰে। গতিকে এজন কেণ্ডিডেটছে ধৰি লওক MMV চিলেক্ট কৰিছে, এজনে ইলেক্ট্ৰিচিয়ান চিলেক্ট কৰিছে। এতিয়া MMV কৰাজনে পাব পাৰে, ইলেক্ট্ৰিচিয়ান কৰাজনে নাপাব পাৰে, কাৰণ ইলেক্ট্ৰিচিয়ানৰ কাট অফটো অকণমান বেছিকৈ যায়। গতিকে তথাপিও আমাৰ যদি 5000ৰ ভিতৰত ৰেংক থাকে তেওঁ তাৰমানে যিকোনো গভৰ্ণমেণ্ট ITIত যিকোনো ট্ৰেড এটা ল'বলৈ সক্ষম হোৱাৰ চান্স থাকিব। এতিয়া 5000ৰ তলৰখিনি কেনেকৈ পাব? IMC আণ্ডাৰত যদি তেওঁ কৰে মানে 4-5 নম্বৰ কাউন্সেলিঙত, IMC মানে এইটো এটা মানে পইচা বেছিকৈ যাব ইয়াতে, কিন্তু গভৰ্ণমেণ্ট আণ্ডাৰে হ'ব। গতিকে IMC আণ্ডাৰত এতিয়া 8000 ৰেংক থাকিলেও মানে লাষ্ট কাউন্সেলিঙত ছিট পোৱাৰ চান্স থাকে। গতিকে এইটো পইচাৰ ভেলুটো বেছিকৈ যাব। যেনেকৈ এতিয়া যদি 3000ৰ ভিতৰত আমাৰ গভৰ্ণমেণ্ট ITIত এডমিশ্যন হয়, তেনেহ'লে IMC আণ্ডাৰত যদি ল'ব যায় 2 ইয়াৰ্ছ ট্ৰেড এটা, তেনেহ'লে তেওঁৰ প্ৰায় 33,000 পৰা 35,000 মান যাব 2 ইয়াৰ্ছত। গতিকে আল্টিমেটলি আমি ক'বলৈ গ'লে এতিয়া যিকোনো ৰেংকেই যিকোনো ছিট ল'ব পাৰে, কোনোবাই প্ৰাইভেটত ল'ব পাৰে, কোনোবা IMC আণ্ডাৰত পাব পাৰে, তেনেকুৱা। গতিকে ইমান হতাশ হ'ব নালাগে বেছি ৰেংক হ'লেও, কাৰণ ছিটটো তেওঁলোকৰ কনফাৰ্ম হ'ব। কোনোবাই এতিয়া ITI কৰিম বুলি ভাবিছেই, তেওঁ প্ৰাইভেটত হ'লেও যাব বা IMC আণ্ডাৰত হ'লেও দিব, বা কিছুমানে এতিয়া গভৰ্ণমেণ্টতে ল'ব বিচাৰে, তেওঁ প্ৰাইভেটত যাব নোখোজে। গতিকে তেওঁলোকৰ কাৰণে মানে প্ৰায় 68% মান যদি থাকে তেনেহ'লে 2 ইয়াৰ্ছ ট্ৰেড এটাত কৰিবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টোত এইখিনি আছিল, আৰু ডিটেইলছত ভিডিঅ' বনাম। কিবা কনফিউজন থাকিলে মোৰ কমেণ্টত জনাব, আৰু মোৰ ইনষ্টাগ্ৰাম ID দিয়া আছে TRIDIP বুলি, তাত ফ'ল' কৰিব, মোক মেছেজ কৰিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, ছাবস্ক্ৰাইব কৰি ৰাখক, আগন্তুক দিনবোৰত বিভিন্ন ইম্পৰ্টেণ্ট ভিডিঅ' আহি আছে। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।